আহি পৰিছে বিশেষকৈ এই খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি এনেধৰণে তেওঁলোকে ওচৰত প্ৰাৰ্থনা জনোৱাৰ বাবে তেওঁলোকৰ ওচৰত এতিয়া গত্যান্তৰ নাইকিয়া এক অৱস্থা আহি পৰিছে। খহনীয়াই বাৰে বাৰে যি সংহাৰী ৰূপ ধাৰণ কৰিছে কৰদৈগুৰি অঞ্চলটোৰ বৃহৎ চেনেলৰ যোগেদি আমি ইয়াৰ স্থানীয় বাসিন্দা হিচাপে এফাকি ক'ব বিচাৰিছোঁ। আমি সমূহ ৰাইজে মাজুলীবাসী ৰাইজে বৰ্তমান চৰকাৰখনক হিয়া উজাৰি ভোট দি আমি তেখেতসকলক প্ৰতিষ্ঠা কৰিলোঁ তৃতীয় বৰ্ষৰ কাৰণে। সেয়েহে আমি মাননীয় মুখ্যমন্ত্ৰী জলসম্পদ মন্ত্ৰী আৰু মাজুলীক জিলাৰূপে ৰূপায়ণ কৰা আমাৰ সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় মন্ত্ৰী আমি তিনিওকে আহ্বান জনাম, যেনেকৈ আপোনাৰ প্ৰজাক ৰজাই ৰক্ষা কৰে ঠিক তেনেকৈ আমাৰ মাজুলীবাসী ৰাইজক খহনীয়া কবলৰ পৰা ৰক্ষা কৰি বিজ্ঞানসন্মতভাৱে এই স্থায়ী স্পাৰ নিৰ্মাণ কৰি এই অঞ্চলটোক ৰক্ষণাবেক্ষণ নিদিলে আমাৰ সপোনৰ দলং লুইত খাবলৈ আপোনাৰ চেলেক ধুনাগুৰি দলং আৰু লগতে আমাৰ PW আৰু নামনি মাজুলী 25খনকৈ গাঁও নদীৰ গৰাহত জাহ যাব। গতিকে অতি সোনকালে সময় থাকোঁতেই আপোনালোকক ইয়ালৈ আহক আমি আহ্বান কৰিছোঁ। আপোনালোকৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ। আমাৰ ৰাইজক শান্তিৰে থকাৰ ব্যৱস্থা কৰি দি পেলাই আমাৰ এই ৰাইজৰ মনৰ বাঞ্ছাবিলাক পূৰণ কৰিব বুলি আশা ৰাখিছোঁ। ইয়াকে কৈ মোৰ বক্তব্য ক'বলৈ গ'লে আচলতে আমি আধুনিক বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আজি ভাৰতবৰ্ষত অত্যন্ত চূড়ান্ত গতিত মানে ধাৱমান হৈছে। আজিৰ তাৰিখত আচলতে মাজুলীৰ নিচিনা এটা দ্বীপক বা মাজুলী গৰাখহনীয়া যিটো বিষয়, এই বিষয়টোক লৈ পেলাই আচলতে আধ্যাত্মিকতা যে ৰোধ কৰিব সেইটোক লৈ নহয়, কিন্তু আমি পৰম্পৰাগতভাৱে আমি প্ৰত্যেক বছৰে ব্ৰহ্মপুত্ৰ বাবাৰ ওচৰত আচলতে আমি এভাগ ভোগ দিওঁ। সেই ভোগটো এই বছৰো যেতিয়া আমাৰ 2 বছৰমান সেই ভোগটো দিয়াৰ পৰা আমি বিৰত আছিলোঁ, যিটো কাৰণে আমাৰ পৰম্পৰা বিশ্বাস অনুসৰি এই বছৰো আমি সেই ভোগটো বৰ্তমান সময়ত দিছোঁ। কিন্তু যিকেইটা বিভাগে ইয়াত মাজুলী সুৰক্ষাৰ দায়িত্ব লৈ আছে, ব্ৰহ্মপুত্ৰ বৰ্ডেই হওক বা জলসম্পদ বিভাগেই হওক, তেওঁলোকে কিন্তু আধুনিক বিজ্ঞান পৰিকল্পিত আঁচনি প্ৰয়োগ কৰাৰ সলনি তেওঁলোকে যোৱা 22 বছৰৰ আগত যিটো আঁচনিয়ে কেইটামান পকা খুঁটা দিয়ে, সেই আঁচনিটো ইয়াত ব্ৰহ্মপুত্ৰ নদীৰ নিচিনা খহনীয়া জেগাত তেওঁলোকে প্ৰয়োগ কৰিছে, আৰু যাৰ প্ৰয়োগ কৰাৰ ফলত বৰ্তমান সময়ত আচলতে কোনো ধৰণৰ প্ৰতিৰোধ ব্যৱস্থা গঢ়ি উঠা নাই। আমি ব্ৰহ্মপুত্ৰ বৰ্ডে যোৱা 22 বছৰে যিটো পুৰণি আঁচনি বৰ্তমানো চলি আছে, মানে বিজ্ঞান ইমান দ্ৰুতগতিত আগবাঢ়ি যোৱাৰ পিছতো তেওঁলোকৰ আঁচনি কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন নহ'ল। আৰু ব্ৰহ্মপুত্ৰ বৰ্ডে ইতিমধ্যে হাত দাঙি দিছে। হাত দাঙাৰ পৰিপ্ৰেক্ষিতত এতিয়া জলসম্পদ বিভাগে নতুনকৈ তেওঁলোকে আঁচনি লৈছে, খহনীয়া ঠাইত আঁচনি লৈছে যদিও যিখিনি আঁচনি সেই ব্ৰহ্মপুত্ৰ বৰ্ডৰ নিচিনা একেটা চৰিত্ৰই আমি পকা খুঁটা কেইটামান দিয়া দেখা গৈছে, যিকেইটাই কোনো কাৰণত মাজুলীৰ কেতিয়াও ভৌগোলিক সুৰক্ষা কেতিয়াও নিদিয়ে। আৰু তাৰ পৰিৱৰ্তে আচলতে আমি নামনি মাজুলীবাসী ৰাইজে সদায় দাবী কৰি আহিছোঁ যে কমলাবাৰী ঘাট, ভকত চাপৰি আৰু কৰদৈগুৰি অঞ্চলত আধুনিক বিজ্ঞানসন্মত শৈলস্পাৰ প্ৰদান কৰি পেলাই নামনি মাজুলী সম্পূৰ্ণ ভৌগোলিকভাৱে যাতে সুৰক্ষা কৰে। ৱাটাৰ ৰিচোৰ্চে যিটো টুনিখুঁটিটো বন্ধ কৰি দিলে, টুনিখুঁটি মুখখন বন্ধ কৰিলে, তাৰ পিছৰ পৰাই কৰদৈগুৰিত ব্যাপক খহনীয়া সৃষ্টি হৈছে। আচলতে গোটেই অঞ্চলটো বিজ্ঞানসন্মতভাৱে ছাৰ্ভে নকৰাৰ ফলত এই ফলটো ভুগিছে কৰদৈগুৰিবাসী। হয়, আচলতে আগতে 10 বছৰমান কৰদৈগুৰি অঞ্চলত খহনীয়া নাছিলে। যেতিয়াই আপোনাৰ জলসম্পদ বিভাগে ভকত চাপৰিৰ মাজেদি যিটো খুঁটি বৈ আহিছে টুনিৰ লগত একাত্ম হৈ, যিটো খুঁটিয়ে আমাক সদায় এটা স্পাৰৰ নিচিনা কাম কৰি আছিলে, মানে ব্ৰহ্মপুত্ৰ নদীখন কেতিয়াও সোমাবলৈ দিয়া নাছিলে। সেই খুঁটিটোৰ ধাৰে ব্ৰহ্মপুত্ৰ আচল ধাৰটোক ঠেলি পঠাইছিলে দূৰলৈ। কিন্তু তেওঁলোকে সম্পূৰ্ণ এখন জীয়া নদীৰ সন্মুখত যেতিয়া বন্ধ কৰি দিলে, বন্ধ কৰাৰ লগে লগে ব্ৰহ্মপুত্ৰৰ খুঁটিটোৱে পোনপটীয়াকৈ আহি কৰদৈগুৰিত আহি খুন্দা মাৰিলে। তেওঁলোকে যদি সেই খুঁটিটো বন্ধ কৰাৰ পৰিৱৰ্তে যদি তেওঁলোকে ভকত চাপৰি আৰু জুগুনিধাৰীৰ পৰা ধৰি লৈ ভকত চাপৰি উত্তৰ পাৰে, জুগুনিধাৰী দক্ষিণ পাৰে নদীখন বৈ থাকিবলৈ দি পেলাই যদি তেওঁলোকে পৰিকল্পিত শক্তিশালী বিজ্ঞানসন্মত আঁচনি প্ৰয়োগ কৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো নামনি মাজুলী এনেদৰে খুব ভয়ংকৰ খহনীয়াত আজি নামনি মাজুলী যি ভৌগোলিক অস্তিত্বৰ প্ৰতি ভাবুকি আহিছে, এই ভাবুকি কেতিয়াও নাহিলেহেঁতেন। হয়, আজি কৰদৈগুৰিকে মুখ্য কৰি, পুৰণা বীৰনাবাৰীকে মুখ্য কৰি ওচৰৰ যি সমীপতে গাঁওসমূহ একদম নামনি মাজুলী কৰদৈ মহৰী চুককে আদি কৰি যিমানখিনি গাঁও আছে, অখল চুকলৈকে চাৰিঘৰীয়া মিছামৰালৈকে যিমানখিনি গাঁও আছে, সেইসমূহ গাঁৱৰ ৰাইজ একত্ৰিত হৈ আজি যি আমাৰ আধ্যাত্মিক বিশ্বাস, ভগৱন্তৰ চৰণত যি বিশ্বাস যে আমাৰ ব্ৰহ্মপুত্ৰ নদী হৈছে, যাক আমি ব্ৰহ্মপুত্ৰ নদ হিচাপেহে জানো, হয়তো বহুতেই আমি নদী বুলিয়ে কৈ থওঁ, কিন্তু আমাৰ ভাৰতবৰ্ষত যিমানখিনি নদী আছে তাৰ ভিতৰত মাত্ৰ এখনেই পুৰলিংগত ধৰা হয় ব্ৰহ্মপুত্ৰ নদী, যিখনক ব্ৰহ্মাৰ মানস পুত্ৰ বুলি ধৰা হয়। যি ব্ৰহ্মপুত্ৰ আমাৰ
অসমৰ মাজেৰে বিৰাজমান বৈ গৈছে সেই ব্ৰহ্মপুত্ৰৰ যি প্ৰবল গৰাখহনীয়া হৈছে সেইখিনি প্ৰবল গৰাখহনীয়াৰ ওপৰত কিদৰে আমি আগন্তুক দিনত ইয়াৰ পৰা প্ৰতিকাৰ পাব পাৰোঁ তাৰ কাৰণে আমি প্ৰথমেই নেদেখাজনৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। তাৰ লগতে আমি আমাৰ যি কৰ্তৃপক্ষ আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰীকে ধৰি যি নতুনকৈ আমাৰ চৰকাৰ গঠন হৈছে, জলসম্পদ বিভাগৰ মন্ত্ৰী আছে বা আমাৰ মাজুলীৰ বিধায়ক মহোদয় আছে, মাজুলীৰ উপায়ুক্ত মহোদয়কে আমি আহ্বান জনাইছোঁ, অনুৰোধ জনাইছোঁ যে এই অঞ্চলটো আপোনালোকে যি ধৰণে পৰিদৰ্শন কৰিছে তাতকৈ ক্ষীপ্ৰ ধৰণে পৰিদৰ্শন কৰি খুব কম দিনৰ ভিতৰত, আমি এইটো জানো যে আজি কামটো ক'লে কাইলৈ বা পৰহিলে হৈ নুঠে, কিন্তু খুব কম দিনৰ ভিতৰত এই অঞ্চলটো যাতে গৰাখহনীয়া প্ৰতিৰোধ কৰিব পাৰে। আৰু অকল এই অঞ্চলটো বুলি আমি ক'বলৈ যোৱা নাই, মাজুলীখন আগৰ যি ভৌগোলিক পৰিস্থিতি আছিলে 1225 বৰ্গ কিলোমিটাৰ বুলি আমি জানো, তাৰ পৰা ক্ৰমান্বয়ে কমি আহি বৰ্তমান প্ৰায় 325 বৰ্গ কিলোমিটাৰ আছে বুলি আমি অনুমান কৰিছিলোঁ, কিন্তু হয়তো সাম্প্ৰতিক সময়ত তাৰ পৰাও যথেষ্টখিনি কমি গৈছে। এনেকুৱা ধৰণৰ যদি প্ৰবল গৰাখহনীয়া হৈ থাকে মাজুলীত, তেতিয়া মাজুলীৰ যি অংশ ক্ৰমান্বয়ে উজনিৰ পৰা নামনিলৈ যি অংশ সেই অংশ ক্ৰমান্বয়ে কমি যোৱাত আমাৰ যথেষ্টখিনি মাজুলীবাসীৰ দুখ যন্ত্ৰণা বাঢ়ি গৈছে, যাৰ পৰিপ্ৰেক্ষিতত আমি কি কৰিম কি নকৰিম বা ক'ত যাম ক'ত নাযাম সকলোখিনিৰ ক্ষেত্ৰতে মানে যথেষ্ট আমি অসুবিধাৰ সন্মুখীন হৈছোঁ। আমাৰ থকা বিশেষকৈ ঠাইখন যি ভূমিখন যদি নহয় আমি ক'ত যাম কি কৰিম, সেইটো আমাক যথেষ্টখিনি সমস্যাৰ সৃষ্টি কৰিছে, যি সমস্যাই এই অঞ্চলক এক ভয়াৱহতাৰ দিশে গতি কৰিছে। আমাৰ ৰাতি হয়তো এই অঞ্চলৰ ৰাইজ শুবলৈও ভয় কৰিছে, যি আমাৰ সুখনিদ্ৰা বুলি কয়, সুখনিদ্ৰাটো বাদেই দিছোঁ, অকণমান শুবৰ কাৰণে চিন্তা কৰিব লাগে, কাৰণ ব্ৰহ্মপুত্ৰ বাবাই যদি আমাক বিশেষভাৱে গ্ৰাস কৰি পেলাই সেইটো আমাৰ কাৰণে অতি ভয়াৱহ চিন্তাৰ চৰ্চা হৈ পৰিছে। আৰু আমি পুনৰ কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজুলীলৈ আহি গৈছে, আমি এই অঞ্চললৈ বৰ্তমান আমি জানিব পাৰিছোঁ নতুনকৈ যি জলসম্পদ বিভাগৰ দায়িত্বত আছে সুশান্ত বৰগোহাঁই ডাঙৰীয়া, তেখেত মাজুলীৰ অভিভাৱক মন্ত্ৰী হিচাপেও আছে। আমি তেখেতক খুব সোনকালে অনুৰোধ কৰিছোঁ যে এই অঞ্চললৈ বিশেষভাৱে তেখেত আৰু মাজুলীত আছে বুলি গম পাইছোঁ, আপুনি এই অঞ্চললৈ আহি এই অঞ্চল পৰিদৰ্শন কৰক আৰু ইয়াৰ ৰাইজৰ লগত কথা বতৰা পাতি কি ধৰণে ব্যৱস্থা কৰিলে মাজুলীৰ এই অঞ্চলটো সুৰক্ষিত হয় বা সমগ্ৰ মাজুলীখন সুৰক্ষিত হয়, তাৰ লগতে অন্যান্য অঞ্চলবিলাকতো কেনেকৈ সুৰক্ষিত কৰিব পাৰি তাৰ কাৰণে বিজ্ঞানসন্মতভাৱে আধ্যাত্মিকতাটো লাগিব। ব্ৰহ্মপুত্ৰক আমি আধ্যাত্মিকতাভাৱে চিন্তা কৰিবই লাগিব, যিখন নদীৰ যথেষ্ট যে নদীখনৰ ওপৰতকৈ আমি চালে তলত তাৰ সোঁতৰ পৰিমাণটো আটাইতকৈ বেছি। এনেকুৱা এখন নদীক আমি কি ধৰণে এটা নিৰ্দিষ্ট গতিৰে জলধাৰাৰ বোৱাই নিব পাৰোঁ তাৰ কাৰণে আমি বিজ্ঞানসন্মতভাৱে চিন্তা চৰ্চা কৰি আগবাঢ়ি যাব লাগিব। আৰু পৰৱৰ্তী সময়ত আমি কৈ গৈছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াও পৰাপক্ষত পাৰিলে এই অঞ্চললৈ হয়, কাৰণ মাজুলী বিশ্বৰ বৃহত্তম নদীদ্বীপ, অকল ইয়াত অকল সত্ৰসমূহেই নহয় বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমি, হয়তো এনেকুৱা এটা নদীদ্বীপ পৃথিৱীত পাবলৈ বিৰল, এনেকুৱা বিভিন্ন জাতি জনগোষ্ঠীৰ মিলনভূমিৰ পৰা ধৰি বিভিন্নখিনি ক্ষেত্ৰখিনি আছে, এই সমূহখিনি যাতে মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত, আমি জানো তেখেত এজন দক্ষ মুখ্যমন্ত্ৰী, এজন দক্ষ ৰাজনীতিবিদ, তেখেতৰ তত্ত্বাৱধানত যাতে এই অঞ্চলখিনি খুব সোনকালে এটা নিৰ্দিষ্ট গতিৰ মাজেৰে যাতে সুৰক্ষিত হয় তাৰ কাৰণে আমি তেখেতলৈ আহ্বান জনাইছোঁ। আৰু স্থানীয় ৰাইজসকলেও হৈ আমি পুনৰবাৰ আমি মাজুলী বৰলিং সত্ৰ সত্ৰাধিকাৰ হিচাপে দায়িত্ব লোৱাৰ পিছত এই অঞ্চলত আমি প্ৰায় আহোঁ আৰু এনেকুৱা কেইবাটাও কাম ইয়াৰ আগতো কৰা হৈছে। তথাপিও ভগৱন্তক আমি বিশ্বাস কৰি এইটোৱে অনুৰোধ কৰিছোঁ যে এই কৰ্মখিনিৰ মাজেৰে ভগৱন্ত সন্তুষ্ট হওক আৰু যি বিজ্ঞানসন্মত কৰ্ম আছে বিজ্ঞানসন্মত কৰ্মৰ দ্বাৰা নদীখনক যাতে এটা নিৰ্দিষ্ট গতিৰে বোৱতী কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব বুলি আমি বিনম্ৰভাৱে আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।